ইন্টেৰিয়ৰটো কেনেকুৱা লাগিছে আমাৰ কৰাৰ পিছত? ফাৰ্ষ্ট কথা মোৰটো ভাল লাগিছে ওকে আৰু যেতিয়াও পূজাৰ আগে আগে হৈ গ'ল আৰু ওকে নমস্কাৰ, পুনৰ এটি অসম ইন্টেৰিয়ৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজিৰ ভিডিঅ'টো আমি এখন পাৰৱেৰ কেনেকৈ বনাইছিলোঁ, সম্পূৰ্ণ ইন্টেৰিয়ৰটো কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এই দোকানখন হৈছে পাৰৱেৰখন হৈছে টংলা মঙলদৈ ৰোডত ভোগজৰাৰ অপজিট ছাইডত। তো আমি ফাৰ্ষ্ট অফ অল ফ্ৰণ্ট যিটো ফ্ৰণ্ট ছাইডত আমি এলুমিনিয়াম ব্যৱহাৰ কৰিছিলোঁ, এলুমিনিয়ামত গ্লাছ ব্যৱহাৰ কৰিছিলোঁ আৰু গ্লাছৰ ওপৰত ফ্লেক্সৰ ষ্টিকাৰ ব্যৱহাৰ কৰিছোঁ যাতে বিউটি পাৰ্লাৰ বুলি গম পায় সকলোৱে। আৰু ৰুমটো তাইৰ যথেষ্ট সৰু কাৰণে আচলতে আমি দৌৰখন আমি শ্লাইডিং ব্যৱহাৰ কৰিছিলোঁ আৰু যথেষ্ট ডাঙৰ দৌৰ ৰখাৰ এটা কাৰণ হ'ল তাইৰ পাৰ্লাৰখনত যাতে ফটোশ্বুট কৰিব পাৰে, বাহিৰৰ পৰা কেমেৰাৰ যাতে ফ'কাছটো ভাল হয়, তাৰ কাৰণে দৌৰখন যথেষ্ট আমি ডাঙৰ ৰখা হৈছে আৰু দুই ফালৰ পৰা যাতে লক কৰিব পাৰে তেনেকুৱা সুবিধাও আমি ৰাখি দিছোঁ। তো ৰুমটো যথেষ্ট সৰু, গমেই পাইছে আপোনালোকে। ৰুমটো সৰু কাৰণে কিছুমান জেগাত আমি মানে ইউটিলাইজ কৰিব লগা হৈছে, বস্তুবিলাক ক'ত কেনেকৈ থ'লে কি হ'ব তেনেকুৱা ধৰণৰ সকলোবিলাক চাই চিতিহে আমি সম্পূৰ্ণ ৰুমটো আমি ডেক'ৰেশ্যন কৰিছিলোঁ। আৰু আমাৰ ভণ্টি সুৰভি আছে, এই সুৰভিয়ে বিউটি পাৰ্লাৰৰ মেইন অ'নাৰ একচুৱেলি। তাই আমাক যোগাযোগ কৰিছিল যে সম্পূৰ্ণ ইণ্টেৰিয়ৰটো তেওঁক ডেক'ৰেশ্যন কৰি দিব লাগে আৰু ডেক'ৰেশ্যন কৰোঁতে যথেষ্ট সময় লাগিছিল। আচলতে সময় লাগিলেও কিন্তু ডেক'ৰেশ্যনটো এটা খুব ধুনীয়া হৈছে আৰু আপোনালোকেও কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব যে ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে। ফাৰ্ষ্ট অফ অল এইখন ৱালত আমি ব্যৱহাৰ কৰিছিলোঁ ৱালপেপাৰ এইটো কাৰণে ব্যৱহাৰ কৰিছিলোঁ, ৱালপেপাৰৰ ওপৰত যাতে ফটোৰ তাইৰ যিবিলাক নেকি চাৰ্টিফিকেট হয় বা ফটোশ্বুটৰ ফটো সকলোবোৰ যাতে ৰাখিব পাৰে তাৰ কাৰণে ৱালপেপাৰ ব্যৱহাৰ কৰিছিলোঁ। আৰু উকাকৈ ৰাখিলে যিহেতু মানে এটা ভাল নালাগে, তাৰ কাৰণে আমি ৱালপেপাৰ ব্যৱহাৰ কৰিছোঁ। এইখন ৱালত এটা প্লাই আৰু চানমাইকা লগাই পেলাই এটা ৰেক বনাইছোঁ, তাইৰ প্ৰডাক্টবিলাক যাতে ভিজুৱেলাইজেশ্যন কৰিব পাৰে। আৰু এইটো এৰিয়াত ফটোশ্বুটৰ কাৰণে এটা ডেক'ৰেশ্যন কৰা হৈছে ফুলেৰে আৰু বেকগ্ৰাউণ্ডটো আৰু এটা সৰুকৈ কিবা সজোৱা হ'ব, সেইটো আপোনালোকে লাষ্টত ফাইনেল ভিডিঅ'ত চাই থাকিব। আৰু ইয়াত এটা এচি হ'ব, যিহেতু এচিৰ কাৰণেও প্ৰভিজনটো ৰাখি দিয়া আছে। আৰু এইখন হ'ল ৱাছ কৰা তাইৰ চেয়াৰ হয়, ইয়াতে বেচিন এটা ব্যৱহাৰ কৰা হৈছে। তো এটা ৰুমত যিহেতু ফ্ৰণ্ট ছাইডটো আমাৰ এলুমিনিয়াম থাকিল, দুখন ৱাল কেনেকুৱা বনালোঁ আমাক দেখুৱালোৱে। আৰু লাষ্ট যিখন ৱাল ফ্ৰণ্ট ৱাল যিখন আছে, ফ্ৰণ্ট ৱালখনত একচুৱেলি আমি আৰ্টিফিচিয়েল গ্লাছ দিছিলোঁ আৰু আৰ্টিফিচিয়েল গ্লাছৰ লগত চেল্ফ গ্লাছ দি পেলাই প্ৰডাক্ট থ'ব পৰাকৈ আমি কিছুমান চেল্ফ গ্লাছ দিছিলোঁ। আৰু ফ্ৰণ্টত আৰ্টিফিচিয়েল গ্লাছৰ ওপৰত লুকিং মিৰৰ গ্লাছ যিখন সেইখন ব্যৱহাৰ কৰিছিলোঁ। 6mm হয়, 6mm দিলে আচলতে গ্লাছখনৰ খুব এটা ধুনীয়া প্ৰটেকশ্যন হয়, সেইকাৰণে 6mm ব্যৱহাৰ কৰিছিলোঁ। আৰু যাতে আমাৰ ইয়াত ক্লাইণ্ট বহি থাকিলে যাতে পোহৰটো ভালকৈ পৰে তাৰ বাবে আমি স্পটলাইট ব্যৱহাৰ কৰিছিলোঁ, 3টা স্পটলাইট। আৰু লাইটৰ কালাৰ আমি হোৱাইট ব্যৱহাৰ কৰিছোঁ, যিহেতু আমি মিৰৰখনৰ বেক চাইডত আমি ৱাৰ্ম হোৱাইট ব্যৱহাৰ কৰিছোঁ। ৱাৰ্ম হোৱাইটৰ লগত মিলাকে আমি হোৱাইট ব্যৱহাৰ কৰিছিলোঁ স্পটলাইট কেইটা। ক্লাইণ্ট বহা চেয়াৰখনৰ লগতে ফ্ৰণ্ট লুকিং গ্লাছখনৰ লগতে এটা কেছ কাউণ্টাৰ বনোৱা হৈছিল আৰু কেছ কাউণ্টাৰো প্লাই আৰু মাইকাটো আমাৰ ভণ্টি সুৰভিৰ নিজৰ পচন্দৰ হয়, পিংক কালাৰ, পিংকত হোৱাইট কম্বিনেশ্যন, খুব এটা ধুনীয়া। আৰু এইবিলাক ড্ৰয়াৰবিলাকো বৰ ধুনীয়াকৈ স্মুথ হয়, ব্যৱহাৰ কৰিও ভাল পায়। 2টা ড্ৰয়াৰ দিয়া আছে, এটা দৌৰ পাল্লা লগোৱা আছে। তো আমি সম্পূৰ্ণ ইণ্টেৰিয়ৰটো কৈছোঁৱেই মই অলপ আগতে। ইয়াৰ আমি যিখন ফল চিলিংখন, ৰুমটো যথেষ্ট সৰু যিহেতু আমি ছাইড ট্ৰে ৰখা নাই, ছাইড ট্ৰে ৰাখিলে বহুত জেগাটো কমি যাবৰ কাৰণে আমি এটা চিম্পুল ডিজাইনত ৰাখিছোঁ। আৰু ফেনটো এটা খুব ধুনীয়া হোৱাইট কালাৰত কম্বিনেশ্যন কৰি মিলোৱা আছে ফেনটো। আৰু যিবিলাক ৱেৰিংবিলাকো আমিয়ে কৰিছোঁ। ৱেৰিঙতো আমি বহুত লাইট ব্যৱহাৰ কৰা নাই, যিহেতু ক্লাইণ্টে বহুত লাইট হ'লে কাম কৰিবলৈ অসুবিধা হয়, যিখিনি লাগে সেইখিনি স্পটলাইটে আমাৰ হৈ যায়। তো চিলিংখনত আমি 4টা মেইন পেনেল লাইট ব্যৱহাৰ কৰিছোঁ আৰু মাজৰ ডিজাইনটোত ষ্ট্ৰিপ লাইট এটা ব্যৱহাৰ কৰিছোঁ। তো আমাৰ লগত আছে আমাৰ ভণ্টি সুৰভি, তাই আমাৰ লগত যোগাযোগ কৰিছিল যে সম্পূৰ্ণ ইণ্টেৰিয়ৰটো কৰিব দিছিলে। তো তাইৰ কামটো অলৰেডি আমি কৰিলোঁ, যিহেতু আমি কাষ্টমাৰৰ পৰা যেতিয়া আমি এটা ফিডবেক লওঁ, যদি কাষ্টমাৰে ভাল হয় বুলি কয় তেতিয়া আমাৰো ভাল লাগে। সেইটো আমি সুৰভিৰ পৰাই জানিম যে সুৰভি কেনেকুৱা হৈছে, তোমাৰ ইণ্টেৰিয়ৰটো কেনেকুৱা লাগিছে আমাৰ কৰাৰ পিছত? ফাৰ্ষ্ট কথা মোৰটো ভাল লাগিছে
আৰু যেতিয়া ক্লাইণ্ট আহে মোৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ক্লাইণ্ট আহিছে ক্লাইণ্টে যেতিয়া মানে কৈছে তোমাৰ পাৰ্লাৰখন কোনে সজাইছে ইমান ভাল লাগিছে সেইটো মোৰকে বেছি ক্লাইণ্টে যেতিয়া কৈছে বেছি ভাল লাগিছে এতিয়া তুমি আছাম ইণ্টেৰিয়ৰৰ কথাটো কৈছা যে কৈছো মই আৰু লগতে টাইম কিন্তু এমাহ লাগিছে মোৰ গোটেইখিনি কাম কমপ্লিট হোৱালৈকে কিন্তু এমাহ লাগিলেও পূজাৰ আগে আগে হৈ গ'ল আৰু আৰু মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ তাই বহুত আগৰ পৰাই গুৱাহাটীত বিউটিচিয়ান বা পাৰ্লাৰৰ কাম শিকি আছিলে খুব প্ৰফেচনেল হয় তাই আৰু যদি আপোনালোকে ঘৰৰ যিকোনো অকেজনত যে আপোনাৰ তুলনি বিয়া হওক মেইন বিয়া হওক বা অন্নপ্ৰসন্ন হওক যি ঘৰত থাকে যাতে তাত যদি আপোনালোকে মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন হয় তেতিয়াহ'লে সুৰভিৰ লগত কণ্টেক্ট কৰিব সুৰভিৰ কণ্টেক্ট নাম্বাৰটো আমাৰ ডিছপ্লেত দিয়াই থাকিব এইখিনিতে আৰু এটা কথা কৈ থৈ যাওঁ আমাৰ দুৰ্গা পূজা আহি আছে যিহেতু সন্মুখত দুৰ্গা পূজাৰ কিন্তু সুৰভিয়ে বিশেষ পাৰ্লাৰত বিশেষ কিছুমান অফাৰ ৰাখিছে অনলি লেডিছৰ কাৰণে হয় পাৰ্লাৰখন আৰু বিশেষ অফাৰ কিছুমান আছে কণ্টেক্ট নম্বৰত যোগাযোগ কৰি সুধি ল'ব পাৰিব আৰু আমাৰ কথাও ক'ব আমাৰ কথা ক'লে নিশ্চয় ডিছকাউণ্ট দিব পুনৰবাৰ আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি অসম ইণ্টেৰিয়ৰৰ কামবোৰ এনেকৈয়ে কৰি থাকোঁ আৰু অসম ইণ্টেৰিয়ৰৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে আমাৰ ডিছপ্লেত কণ্টেক্ট নম্বৰ দিয়াই আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আপোনালোকৰ ঘৰখন হওক দোকান হওক শ্ব'ৰুম হওক যিকোনো যদি আপোনালোকে সজাব বিচাৰে ইণ্টেৰিয়ৰ হওক এক্সটেৰিয়ৰ হওক সকলোবোৰ কাম আমি কৰোঁ আপোনালোকে কণ্টেক্ট নম্বৰ দিয়াই আছে যোগাযোগ কৰিব পাৰিব ফল চিলিঙৰ পৰা আদি কৰি মডুলাৰ কিটচেনৰ পৰা আদি কৰি এলুমিনিয়াম ষ্টীল ৰেলিং সকলোবোৰ কাম আমি ইণ্টেৰিয়ৰ কৰি দিওঁ আমাৰ অসম ইণ্টেৰিয়ৰ বিষয়ে সুৰভি কিবা ক'বা যিহেতু মই আত্ৰীঘাটৰ হয় ডিমাকুছী চাইডৰ হয় দাদাহঁতে ডিমাকুছী আত্ৰীঘাট বাঙালীৰ পৰা নাওকটা যিমান ঠাইলৈকে লাগে দোকানৰে কাম হওক ঘৰৰে কাম কৰি দিলে দাদাই সেইখিনি অঞ্চললৈকে আপোনালোকে কণ্টেক্ট কৰিলেই হ'ল দাদাই গৈ কাম কৰিব আচলতে আমি অসমৰ সকলো জাগাতে কৰোঁ হ'লেও নিয়াৰ বাই আমাৰ যিখিনি দৰং ডিষ্ট্ৰিক্ট হওক কামৰূপ হওক বাক্সা হওক ওদালগুৰি হওক তেজপুৰ হওক এইখিনি অঞ্চলৰ কামটো আমি কৰোঁৱে কিন্তু ইয়াতকৈ যদি দূৰৰ হয় কিন্তু এটা নিৰ্দিষ্ট স্কুৱেৰ ফিটৰ বেছি হ'ব লাগিব তেতিয়া আমি কামখিনি কৰোঁ কিন্তু আমাৰ এই নিয়াৰ বাই যিখিনি ডিষ্ট্ৰিক্ট আছে ওদালগুৰি টংলাৰ আমাৰ যিখন ওদালগুৰি ডিষ্ট্ৰিক্টৰ বাহিৰৰ আমি যিখিনি নিয়াৰ বাই ডিষ্ট্ৰিক্ট আছে সেইখিনি আমি কাম কৰিমেই ওচৰৰ কাম যিহেতু কিন্তু ইয়াৰ বাহিৰতো আমি কাম কৰোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কামবিলাক কেনে পাইছে কমেণ্টত আপোনালোকে জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপুনি পাবলৈ বিচাৰে নটিফিকেশ্যন বা আপডেট পাব বিচাৰে তেতিয়াহ'লে আপুনি বেল আইকনটোত প্ৰেছ কৰিব